হেল্ল' ডিয়াৰ ফ্ৰেণ্ডছ, আজি মই নৰসিংহ আৰু ভেদাইলতা পাতেৰে এখন মাছৰ সুন্দৰ ৰেচিপি বনাম বুলি ভাবিছোঁ। ভিডিঅ'টো চাব আপোনালোকে। সুন্দৰ ৰেচিপি এইখন। এতিয়া নৰসিংহ আৰু ভেদাইলতাখিনি মই এনেকৈ মিক্সিত পেষ্ট বনাই লৈছোঁ। তো ইয়াৰ কাৰণে লৈছোঁ মই দুটা পিঁয়াজ, দুটা আলু বইল কৰি ৰাখিছোঁ মই এনেকৈ, আৰু মছলা লৈছোঁ শুকান জলকীয়া দুটা, তেজপাত দুখিলা, গোটা জিৰা কেইটামান, জিৰা গুড়ি অকণমান, ধনিয়া গুড়ি অকণমান, হালধি গুড়ি আৰু আদা নহৰুৰ পেষ্ট। মাছটো মই ঘৰৰে লোকেল মাছ লৈছোঁ, আপোনালোকে যিকোনো মাছ ল'ব পাৰিব ইয়াত। এতিয়া আমি কেৰাহী বহাই লৈছোঁ আৰু তেল গৰম হৈছে। এতিয়া মাছখিনি ফ্ৰাই কৰি ল'ম। মাছখিনি তেনেকৈ মই নিমখ হালধি সানি লৈছোঁ। এতিয়া আমি মাছখিনি বহাই দিলোঁ। ইয়াক সুন্দৰকৈ ফ্ৰাই কৰি ল'ব লাগিব। এতিয়া আমাৰ মাছখিনি ফ্ৰাই হৈ গ'ল, গতিকে ইয়াক নমাই ল'ব লাগিব। এতিয়া মাছ ভজা তেলখিনিতে মই প্ৰথমে বহাই দিম শুকান জলকীয়া আৰু তেজপাত দুখিলা আৰু গোটা জিৰা কেইটামান। এতিয়া ইয়াত বহাই দিব লাগিব পিঁয়াজখিনি। পিঁয়াজখিনি মই কাটি পিঁয়াজখিনি অকণমান ৰঙচুৱা হোৱালৈকে ভাজিব লাগিব। এতিয়া পিঁয়াজখিনি ৰঙচুৱা হৈছে। এতিয়া মই ইয়াত দিম কাটি থোৱা আলুখিনি। আলুখিনি মই এনেকুৱা পিচ কৰি লৈছোঁ। এইখিনি কিছু সময় এনেকৈ ফ্ৰাই কৰি ল'ব লাগিব। এতিয়া মই ইয়াত দি ল'ম সোৱাদ অনুযায়ী নিমখ। নিমখ দি ল'লোঁ। এতিয়া ইয়াত দি লওঁ আদা নহৰুৰ পেষ্টখিনি। আদা নহৰু পেষ্ট এইখিনি কিছু সময় এনেকৈ ভাজি থাকিব লাগিব। এতিয়া কিছু সময় মই এনেকৈ ভাজিলোঁ। এতিয়া ইয়াত দিম হালধি গুড়ি, জিৰা গুড়ি আৰু ধনিয়া গুড়িখিনি। গেছৰ জুইটো মিডিয়ামত ৰাখি এইখিনি কিছু সময় এনেকৈ ভাজি থাকিব। এতিয়া এইখিনি সুন্দৰকৈ ভাজি লোৱা হ'ল আৰু আদা নহৰুৰ কেঁচা গোন্ধ গ'ল। এতিয়া ইয়াত মই বহাই দিম নৰসিংহ আৰু ভেদাইলতাৰ পেষ্টখিনি। এইখিনি বহাই দি কিছু সময় এইখিনি এনেকৈ ভাজি থাকিব লাগিব। ইয়াৰ যিখিনি ৰস আছে সেইখিনি নাইকিয়া হৈ কমপ্লিট শুকান হৈ যাব লাগিব। এইটো এনেকৈ শুকান হোৱালৈকে ভাজি থাকিব লাগিব। যিমানে শুকান হয় ভেদাইলতাৰ কেঁচা গন্ধ একদম নাইকিয়া হয়।
এতিয়া মই ইয়াক কমপ্লিট শুকান কৰি ভাজি ল'লোঁ। এতিয়া মই ইয়াত দি ল'ম জোখ অনুযায়ী পানী। এতিয়া আমাৰ আঞ্জা পুৰা গৰম হৈছে, পানী পুৰা উতলি আহিছে। এতিয়া মই ইয়াত বহাই দিম ভাজি ৰখা মাছখিনি। মাছখিনি বহাই দিয়াৰ পিছত মিনিমাম 5 পৰা 10 মিনিট সময় এনেকৈ উতলি থাকিব দিব। এনেকুৱাকৈ বনাই খাবলৈ চেষ্টা কৰিব। সম্পূৰ্ণ নেচাৰেল এই ৰেচিপিখন। পাৰিলে সপ্তাহত 2বাৰকৈ বনাই খাবলৈ চেষ্টা কৰিব। এনেকৈ প্ৰায় 8 মিনিটমান সময় মই পুৰা উতলাই লৈছোঁ। এতিয়া ৰেডি হ'বৰ হৈছে। আপোনালোকেও এনেকৈ বনাই খাবলৈ চেষ্টা কৰিব আৰু ভিডিঅ'টো ভাল পালে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। পাৰিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। পিছলৈ নতুন ভিডিঅ' দিয়াৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানে। ধন্যবাদ।